মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত চেপ্টাৰ নাম্বাৰ 7 বৰ্গৰ সংখ্যা আৰু বৰ্গমূল। তো ষ্টুডেণ্টছ, অনুশীলনী 7-এৰ কুৱেশ্যন নাম্বাৰ 1-ৰ পৰা 17 লৈকে সমাধান কৰি দিছোঁ। সেই ভিডিঅ'বিলাকৰ লিংক এইটো ভিডিঅ'ত দিয়া থাকিব, তোমালোকে চাই ল'বা। আজি আমি 18 নম্বৰ কুৱেশ্যনটো সমাধান কৰি দিম। 18 নম্বৰ কুৱেশ্যনত কি কৈ চোৱা, স্তম্ভ পদ্ধতিৰে বৰ্গ উলিওৱা। স্তম্ভ পদ্ধতিৰে কিমানটা অংক আছে? 8টা অংক আছে। এই অংকবিলাক আমাক সমাধান কৰিব কৈছে, মানে স্তম্ভ পদ্ধতিৰে বৰ্গ উলিয়াব কৈছে। তো চোৱা ষ্টুডেণ্টছ, ইয়াত ফৰ্মুলাটো আছে, দুটা অংক বিশিষ্ট সংখ্যাৰ বৰ্গ নিৰ্ণয় কৰা স্তম্ভ পদ্ধতি। এনেকৈ আমাক উলিয়াব লাগে। ইয়াত দুটা উদাহৰণ দি আছে, তোমালোকে ভালকৈ বুজি ল'বা। এইটো নিয়ম ফ'ল' কৰিবা আৰু আমি যিটো কৈ দিম এইটো ফ'ল' কৰিবা, তোমালোকে সহজতে অংকবিলাক কৰিব পাৰিবা। তো এতিয়া আমি অনুশীলনীৰ অংকবোৰ আৰম্ভ কৰিম। চোৱা, তো 1 নম্বৰ কুৱেশ্যনটো কি দি আছে? 26। এইটো বৰ্গ কৰিলে কিমান হ'ব? সেইটো কি? স্তম্ভ পদ্ধতিৰে আমাক এইটো সমাধান কৰিব কৈছে। এইটো হ'ল স্তম্ভ পদ্ধতি। তোমালোকে কি কৰিবা? এককৰ গড়ৰ অংকটো y ধৰিবা আৰু দশকৰ গড়ৰ অংকটো কি কৰিবা? x ধৰিবা। তেনেহ'লে এইটো x, এইটো y। তাৰপিছত তোমালোকে ইয়াত এনেকৈ শাৰী আৰু স্তম্ভ বনাই ল'বা। প্ৰথমে এইটো দিবা 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ। ইয়াত দিবা x স্কোয়াৰ, ইয়াত কি দিবা? 2xy দিবা, ইয়াত দিবা y স্কোয়াৰ। এইটো ক'ৰ পৰা আহিল? চোৱা ষ্টুডেণ্টছ, আমি এটা ফৰ্মুলা পাইছোঁ, a + b হোল স্কোয়াৰ ইজ ইকুৱেল টু কি জানো? x স্কোয়াৰ প্লাছ 2xy প্লাছ y স্কোয়াৰ। এইটো লিখিছোঁ আমি, এইটো লিখিছোঁ ইয়াত, এইটো লিখিছোঁ ইয়াত, আৰু এইটো ইয়াত লিখিছোঁ। বুজি পাইছে তোমালোকে নিশ্চয়? তো চোৱা ষ্টুডেণ্টছ, y স্কোয়াৰ মানে কি? y মানে আমাক কিমান দি আছে? 6 দি আছে। 6 স্কোয়াৰ কৰিলে কিমান হ'ব? সেইটো আমি উলিয়াম। 6 স্কোয়াৰ ইজ ইকুৱেল টু কিমান আমি জানো? 36। সেইটো আমি কিমান জানো? 36। প্ৰথমতে আমি কি কৰিম? এই মানবিলাক উলিয়াম। চোৱা, y স্কোয়াৰ মানে কি? 6 স্কোয়াৰ মানে 36। তাৰপিছত ইয়াত চোৱা 2, x মানে আমি কিমান জানো? 2, y মানে কিমান জানো আমি? 6। পূৰণ কৰি দিয়া। 6 2 যা 12, 12 2 যা কিমান হ'ব? 24। 2 স্কোয়াৰ কৰিলে কিমান হ'ব? 4। কিমান হ'ব? 4। এতিয়া আমি কি কৰিম? চোৱা, আমি সোঁফালৰ পৰা বাওঁফালে যাম। আমি কি কৰিম? সোঁফালৰ পৰা বাওঁফালে যাম। ইয়াত কিমানটা অংক আছে? দুটা। এটা হ'ল 3, এটা হ'ল 6। তোমালোকে কি কৰিবা? এককৰ গড়ৰ অংকটো এনেকৈ আঁচ দিবা। কি কৰিবা? আঁচ দিবা। এটাই দিবা, এটা সংখ্যাৰ তলত আঁচ দিবা, মানে একক গড়ৰ অংকটো আঁচ দিবা। কিমান বাকী থাকিল? 3। এই 3 সংখ্যাটো ইয়াৰ লগত যোগ কৰিবা, মানে 2 নম্বৰত যোগ কৰি দিবা। কিমান হ'ব? 3। 4 আৰু 3 যোগ কৰিলে কিমান হ'ব? 7। ইয়াত কিমান আছে? 2 বহাই দিয়া। এতিয়া আকৌ সেম নিয়ম, ইয়াত কিমানটা অংক আছে? দুটা, 2 আৰু 7। এই একক গড়ৰ অংকটো আঁচ দিবা। এইটো আমি দিয়া নাই, এইটো ইয়াৰ লগত যোগ কৰি দিবা। কাৰ লগত যোগ কৰি দিবা? এই 4ৰ লগত যোগ কৰি দিবা। কিমান হ'ব? 6। এই 1 নম্বৰত যিবিলাক অংক থাকিব সেই গোটেইবিলাক তুমি অংক আঁচ দিবা। এটা আছে তেনেহ'লে এটা দিছোঁ, দুটা থাকিলে দুটাই দিম। এতিয়া আমি কি কৰিম? চোৱা, লিখি দিবা যে এতেকে 26ৰ বৰ্গ আমি কিমান লিখিব পাৰোঁ? চোৱা, যিবিলাক আঁচ দিছা সেইবিলাক ইয়াত বহাই দিয়া। 6ক আঁচ দিছা, ইয়াত বহাই দিয়া। 7ক আঁচ দিছা, 7ক আঁচ দিছা, ইয়াত বহাই দিয়া। আৰু 6ক আঁচ দিছা, ইয়াত বহাই দিয়া। তেনেহ'লে 26ক স্কোয়াৰ কৰিলে কিমান হ'ব? কিমান জানো? 676। এটি হ'ব কি উত্তৰ? ইয়াক আমি স্তম্ভ পদ্ধতি কওঁ। এতিয়া আমি 2 নম্বৰটো কৰি দিম। চোৱা, তো আমাক 2 নম্বৰটো কিমান দিছে? 34। 34ৰ 3টো হ'ব কি? x, এইটো হ'ব কি? y। এইটো আমি লিখি লৈছোঁ ইয়াত। এতিয়া তোমালোকে 1 2 3 এনেকৈ লিখিবা। 1ত লিখিবা x স্কোয়াৰ, 2ত লিখিবা 2xy, আৰু 3ত লিখিবা y স্কোয়াৰ। চোৱা ষ্টুডেণ্ট, আমি সোঁফালৰ পৰা বাওঁফাললৈ যাম। y স্কোয়াৰ মানে কিমান? y মানে আমাক কিমান দিছে? 4। 4ক স্কোয়াৰ কৰি দিয়া। 4 স্কোয়াৰ ইজ ইকুৱেল টু কিমান হ'ব? 16। তাৰপিছত কিমান আছে? 2xy। x মানে কিমান? 3। y মানে কিমান? 4। পূৰণ কৰি দিয়া। 4 3 যা 12, 12ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 24। তাৰপিছত x স্কোয়াৰ, x মানে কিমান দিছে? 3। 3ক স্কোয়াৰ কৰিলে কিমান হ'ব? 9 হ'ব। এইটো তুমি এনেকৈ লিখিব পাৰা 3 স্কোয়াৰ। তো চোৱা ষ্টুডেণ্টছ, এতিয়া আমি কি কৰিম? সোঁফালৰ পৰা বাওঁফাললৈ যাম। ইয়াৰ একক গড়ৰ অংকটো আমি আঁচ দিম। তাৰপিছত কি কৰিম? এইটো আঁচ দিয়া নাই, এইটো আঁচ নহ'ব, এইটো ইয়াৰ লগত যোগ হ'ব, মানে 24ৰ লগত 1টো যোগ হ'ব। কিমান হ'ব? 25। সেম একৰ গড়ৰ অংকটো আমি কি আঁচ দিম? কিমান থাকিল? 2। 2টো ইয়াৰ লগত যোগ হ'ব, মানে 9ৰ লগত কি হ'ব? যোগ। কিমান হ'ব? 9 আৰু 2 যোগ কৰিলে কিমান হ'ব? 11। 1 নম্বৰত যিবিলাক অংক থাকিব গোটেইবিলাক তোমালোকে কি কৰিবা? আঁচ দিবা। গোটেইবিলাক আঁচ দিবা। ইয়াৰ এটা হ'ব, ইয়াৰ এটা হ'ব। তেনেহ'লে লিখি দিবা যে কি 24ৰ বৰ্গ, যিবিলাক অংক আঁচ দিছা সেইবিলাক ইয়াত বহাই দিবা। 11ক আঁচ দিছা, বহাই দিয়া। 5ক আঁচ দিছা, বহাই দিয়া। আৰু 6ক আঁচ দিছা, বহাই দিয়া।
34 স্কোয়ার করলে কিমান হ'ব 1156 এটি হ'ব কি আমাৰ উত্তৰ এতিয়া আমি 3 নম্বৰটো কৰি দিম চোৱা তো চোৱা ষ্টুডেণ্টছ 3 নম্বৰ কিমান দি আছে 47 দি আছে x2 হ'ল কি 4 আৰু y2 কিমান হ'ল 7 এনেকৈ লিখি দিবা চোৱা চোৱা y মানে কিমান জানো 7 ক স্কোয়াৰ কৰিলে কিমান হ'ব 49 ৰ এই 9 টো আজ দিবা 4 টো আজ দিব নালাগে তাৰপিছত কিমান আছে 2 ইনটু x মানে 4 y মানে কিমান আছে 7 পূৰণ কৰি দিয়া এতিয়া 2 4 যা 8 8 7 যা 56 নহলে ইয়াত কিমান আছে x স্কয়ার মানে কিমান হ'ব 4 স্কয়ার ইজ ইকুয়াল টু 16 চোৱা 9 টো আজ দিছে 4 ক আজ দিয়া নাই এটো ইয়াৰ লগত যোগ হ'ব তেনেহলে 56 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 60 হ'ব 0 টো আজ দিবা 6 ক আজ দিয়া নাই ইয়াৰ লগত যোগ হ'ব মানে 16 ৰ লগত যোগ হ'ব কিমান হ'ব 22 এক নম্বৰত যিবিলাক অংক থাকিবে গোটেইবিলাক তোমালোকে আজ দিবা তেনেহলে লিখি দিবা যে এতে কি 47 স্কয়ার ইজ ইকুয়াল টু কিমান হ'ব 2209 তেনেহলে 47 ক স্কয়ার কৰিলে কিমান হ'ব এটো হ'ব এতিয়া আমি তোমালোকক 4 নম্বৰটো কৰি দিম চোৱা তো ষ্টুডেন্টস চোৱা 4 নম্বৰ কিমান দি আছে 58 এটোৰ বৰ্গ উলিয়াব লাগে আমি কি হেৰে উলিয়াম স্তম্ভ পদ্ধতিৰে উলিয়াম চোৱা y স্কয়ার মানে কিমান হ'ব 8 স্কয়ার 8 ক স্কয়ার কৰিলে কিমান হ'ব 64 2xy x মানে কিমান 5 y মানে কিমান জানো আমি 8 তেনেহলে চোৱা 8 5 যা 40 40 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 80 তাৰপিছত কিমান হ'ব x স্কয়ার মানে কি 5 স্কয়ার ইজ ইকুয়াল টু কিমান জানো আমি ষ্টুডেন্টস 25 এতিয়া এই 4 টো আজ দিয়া 6 টো ইয়াৰ লগত যোগ হ'ব কিমান হ'ব 86 হ'ব কিমান হ'ব 86 হ'ব তেনেহলে 6 টো আজ দিয়া 8 টো ইয়াৰ লগত যোগ হ'ব কিমান হ'ব চোৱা 33 হ'ব গোটেইখিনি কি হ'ব আজ হ'ব এক নম্বৰৰ অংকবিলাক কি হ'ব গোটেইবিলাক কি আজ হ'ব তেনেহলে ইয়াত লিখি দিবা যেতেকে 58 ৰ বৰ্গ ইজ ইকুয়াল টু কিমান জানো যিবিলাক আজ দিছে বহাই দিয়া 3364 এটি হ'ব কি আমাৰ উত্তৰ 4 নম্বৰৰ এতিয়া আমি 5 নম্বৰটো কৰি দিম চোৱা তো এটা 5 নম্বৰ কিমান আছে 63 আছে এটো হ'ব কি y এটো হ'ব x আমি লিখি লৈছো ইয়াত তেনেহলে কি y স্কয়ার মানে কিমান হ'ব 3 স্কয়ার ইজ ইকুয়াল টু কিমান জানো 9 এটো কিমান 2xy x মানে কিমান 6 y মানে কিমান 3 চোৱা 2 6 যা 12 12 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 36 হৈছে তাৰপিছত x স্কয়ার মানে কিমান 6 স্কয়ার 6 ক স্কয়ার কৰিলে কিমান হ'ব 36 চোৱা এটো আস হ'ব তো চোৱা ষ্টুডেন্টস এটো কিমান হৈছে 9 হৈছে ইয়াত আমি 9 টো এনেকৈ লিখি পাৰো 09 লিখি পাৰো 2 ডিজিট লিখি পাৰো তেনেহলে ইয়াত কিমান হ'ব 9 টো আজ দিছা 0 ইয়াৰ লগত যোগ কৰিলে কিমান হ'ব 36 হ'ব কিমান হ'ব 36 হ'ব 0 তোমালোকে ডাইৰেক্ট এটো এটা অংক আহিলে কি কৰিবা ডাইৰেক্ট 36 টো লিখি দিব পাৰা 36 টো 6 টো আস হ'ব 63 এই 6 টো কি হ'ব আস হ'ব আৰু এই 3 টো ইয়াৰ লগত কি হ'ব যোগ হ'ব মানে 36 ৰ লগত 3 যোগ হ'ব কিমান হ'ব 39 এই গোটেইখিনি আজ দিয়া তেনেহলে এতিয়া লিখি দিবা যে এতেকে 63 কে স্কয়ার কৰিলে কিমান হ'ব 3969 এটি হ'ব কি আমাৰ 5 নম্বৰৰ উত্তৰ বুজি পাইছা তোমালোকে নিশ্চয় এতিয়া আমি 6 নম্বৰটো কৰি দিম চোৱা তো সহজটা নাম 6 নম্বৰটো লিখি লৈছে 71 ৰ বৰ্গ উলিয়াব লাগে স্তম্ভ পদ্ধতিৰে চোৱা y স্কয়ার মানে কি 1 স্কয়ার 1 কে স্কয়ার কৰিলে কিমান হ'ব 1 হ'ব তোমালোকে এটো 01 লিখি পাৰা 01 মানে 1 হয় তাৰপিছত চোৱা 2xy x মানে কিমান 7 y মানে কিমান 1 এটো কিমান হ'ব 7 on the 7 7 2 যা 14 তাৰপিছত x স্কয়ার মানে কিমান হ'ব 7 স্কয়ার 7 কে স্কয়ার কৰিলে কিমান হ'ব 49 তো চোৱা এটো আজ দিবা ইয়াৰ লগত যোগ কৰি দিবা 14 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 14 হ'ব এটো আজ দিয়া তেনেহলে আজ দিয়া নাই কাক 1 টো আজ দিয়া নাই 1 টো ইয়াৰ লগত যোগ কৰি দিবা 1 যোগ কৰি দিয়া কিমান হ'ব 50 কিমান হ'ব 50 গোটেইখিনি কি হ'ব আজ তেনেহলে লিখি দিবা যে এতেকে 71 ৰ বৰ্গ ইজ ইকুয়াল টু কিমান হ'ব 5041 এটো হ'ব কি আমাৰ উত্তৰ নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া আমি 7 নম্বৰটো কৰি দিম চোৱা তো সহজটা আমাক কি 7 নম্বৰ কিমান দি আছে 82 আছে এটোৰ বৰ্গ উলিয়াব লাগে তেনেহলে আমি কি কৰিম চোৱা y স্কয়ার মানে কিমান জানো 2 কে স্কয়ার কৰিলে কিমান হ'ব 4 এটা আমি কি 04 লিখি পাৰো কিমান লিখি পাৰো 04 তো চোৱা ষ্টুডেন্ট এটা আমি লিখি পাৰো 2 নম্বৰ 2xy x মানে কিমান 8
ওয়াই মানে আমি কিমান জানো 2 চোৱা এটি পূৰণ কৰি দিয়ে কিমান হ'ব 2 8 যা 16 16 এর লগত 2 পূৰণ কৰিলে কিমান হ'ব 32 তাৰপিছত x স্কয়াৰ মানে কিমান হ'ব 8 স্কয়াৰ 8 স্কয়াৰ কৰিলে কিমান হ'ব 64 এতিয়া চোৱা ষ্টুডেন্ট ইয়াত আজ দিছা ইয়াতে কোন মানে কি আছে 0 0 ইয়াৰ লগত যোগ কৰিলে কিমান হ'ব 32 হ'ব 32 2 to আজ দিয়া সেইটো ইয়াৰ লগত যোগ হ'ব কিমান হ'ব 67 হ'ব এই গোটেইখিনি আজ হ'ব চোৱা ষ্টুডেন্ট এতিয়া এতে কি 82 ৰ বৰ্গ আমি কিমান জানো 67 to 4 4 আজ দিছা 2 আজ দিছা আর এটো আজ দিছা তেনেহলে কিমান হ'ব 67 to 4 এটো হ'ব কি আমাৰ 7 নম্বৰৰ উত্তৰ এতিয়া আমি 8 নম্বৰটো কৰি দিম চোৱা তো চোৱা ষ্টুডেন্ট এতিয়া আমি তোমালোকক 8 নম্বৰটো কৰি দিম 99 ক বৰ্গ কৰিলে কিমান হ'ব এটো উলিয়াব লাগে তো চোৱা ষ্টুডেন্ট y স্কয়াৰ মানে কি 9 স্কয়ার y মানে কিমান জানো 9 9 ক স্কয়ার করলে কিমান হ'ব 81 কিমান হ'ব 81 তাৰপিছত এটা আমি উলিয়াম 2 into 9 into 9 পূৰণ কৰি দিয়া 9 9 যায় 81 81 এর লগত 2 পূৰণ কৰিলে কিমান হ'ব 162 হ'ব x স্কয়ার মানে কি 9 স্কয়ার 9 ক স্কয়ার কৰিলে কিমান হ'ব 81 এতিয়া চোৱা এইটো আজ দিয়া এইটো আজ দিয়া না ইয়াৰ লগত যোগ কৰি দিয়া কিমান হ'ব চোৱা 2 আৰু 8 যোগ কৰিলে কিমান হ'ব 10 হৈ থাকিল 1 1 আৰু 6 যোগ কৰিলে কিমান হ'ব 7 তাৰপিছত 1 হ'ব এতিয়া 0 টো আজ দিয়া কিমান 17 আছে 17 টো ইয়াৰ লগত যোগ কৰি দিয়া 17 যোগ কৰি দিয়া 1 আৰু 7 যোগ কৰিলে কিমান হ'ব 8 8 আৰু 1 যোগ কৰিলে কিমান হ'ব 9 এনে গোটেইখিনি কি হ'ব আছ হ'ব তোমালোকে লাষ্টত লিখি দিবা যে এতে কি 99 ক স্কয়ার কৰিলে কিমান হ'ব 9801 এটি হ'ব কি আমাৰ উত্তৰ তো স্টুডেন্টস ইয়ালৈকে কৰিব লগা আছিল স্টুডেন্টস যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা ইয়াৰ পিছৰ ভিডিওত লগ পাম থ্যাংক ইউ স্টুডেন্টস